মৰাণ পথালিবামত তৃতীয় বাৰ্ষিক মেডাম মেফি উদযাপনৰ প্ৰস্তুতি আৰম্ভ আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন টাই আহোম যুৱ পৰিষদ অসম টাইপা মৰাণ মহকুমা সমিতিৰ আহ্বানত খিলঞ্জীয়া জনগণ মং দুন জুন খাম উত্তৰ পূৰ্বাঞ্চল আৰু টাই আহোম যুৱ পৰিষদ অসম টাইপা পথালিবাম আঞ্চলিক সমিতি উদ্যোগত তথা বৃহত্তৰ পথালিবাম গাঁওবাসীৰ সহযোগত অহা 31 জানুৱাৰী শনিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপ পৰ্বতী পথালিবাম 1 নং হলগুৰি চুকাফা সমন্বয় ক্ষেত্ৰত তৃতীয় বাৰ্ষিক মেডাম মেফি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। এই উপলক্ষে আজি উক্ত অনুষ্ঠানস্থলীত আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াসকলৰ লগতে মৰাণ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা ফুকন, সমাজকৰ্মী ৰঞ্জিত বৰুৱা, শিক্ষক ৰঞ্জিত দিহিঙীয়া, পক্ষী প্ৰেমী ভৰত বৰা লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এক ভাৱ গম্ভীৰ পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানত অসমৰ লগতে চুবুৰীয়া ৰাজ্য আৰু অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰো কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। লাইখুটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদৰ নেতৃত্বই 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানৰ দাবী পুনৰ দোহাৰে। তেওঁলোকে কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান নকৰে তেন্তে বিজেপি চৰকাৰ তথা বিজেপি দলক উচিত শিক্ষা দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে মেডাম মেফি অনুষ্ঠানৰ জৰিয়তে টাই আহোম জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতি আৰু বীৰ পুৰুষসকলৰ স্মৃতি সজীৱ কৰি তোলাৰ লগতে খিলঞ্জীয়া জনগণৰ অধিকাৰ সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্য লৈ উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাই আছে। অসম মৰাণ মহকুমা সমিতি আহ্বানত আৰু মুনডুন চুংখাম টাই আহোম যুৱ পৰিষদৰ পথালিবাম আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পথালিবামবাসীৰ ৰাইজৰ সহযোগত আমি মেডাম মেফিটো এবাৰ তৃতীয় বাৰ্ষিক মেডাম মেফিটো আমি পথালিবামত অনুষ্ঠিত কৰিব লৈছোঁ। গতিকে আমি এই অনুষ্ঠানস্থলীৰ পৰাই আমি সকলো ৰাইজৰ সহায় সহযোগিতা তথা সেইদিনা আমি উপস্থিতি কামনা কৰিছোঁ আমাৰ মেডাম মেফিটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত। আৰু বিশেষকৈ আমি সকলোৱে জানো যে মেডাম মেফিটো একচুৱেলি আহোমসকলে পূৰ্বপুৰুষৰ এই আমাৰ যিটো আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আশীষ বিচাৰি যিটো আমাৰ নিয়ম নীতি এই নিয়ম নীতি পালন কৰা হয়। যিহেতু এই নিয়ম নীতিটো পালন কৰা হয় যুদ্ধ যোৱাৰ সময়ত বা যুদ্ধ জয় কৰি অহাৰ সময়ত আমি দেখিছোঁ যে আজি আমাৰ যিটো জাতি সংকটত যি পৰিছে এই সংকটৰ প্ৰাকমুহূৰ্তত আমি এই মেডাম মেফিটো অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ লক্ষ্য উদ্দেশ্য হ'ব এই মেডাম মেফিটোৰ যোগেদি আমি সেইদিনা আমি ইয়াত আমাৰ যিমানখিনি ৰাইজ সংগঠিত হৈছে বা এতিয়া বৰ্তমানলৈ আমাৰ যিখিনি ৰাইজ আমি সংগঠিত হৈছোঁ এই ৰাইজখিনি আমাৰ এটাই সংকল্প যাতে আমাৰ এই যিটো আমাৰ জাতিৰ যি সংকটৰ সময়ত আমি এতিয়া পণ লৈছোঁ যাতে আমাৰ জাতি উদ্ধাৰ কৰিবলৈ এটা আমাৰ সময় আহি পৰিছেই। আমি দীৰ্ঘদিনৰ পৰা আমি টাই আহোম জনগোষ্ঠীতে আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ যে আমাক টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত, কিন্তু এই ক্ষেত্ৰত আমাৰ চৰকাৰখনে আমাক গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। গতিকে তেখেতলোকে আমাক এটা লালিপপ দিয়া লিখীয়া এটা আমাৰ হ'ল, যিহেতু তেখেতলোকে সিদিনালৈকে আমাক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাক কথা কৈছিলে আৰু তাৰ কেইদিনমানৰ মুহূৰ্ততে আমাক কোৱা হ'ল যে ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত জনজাতি প্ৰদান নকৰে। গতিকে আমি তেখেতলোকক আমি দেখুৱাই দিবলৈ বিচাৰিছোঁ যে বাৰে বাৰে আমাক প্ৰত্যেকখন চৰকাৰে আমাক বাৰে বাৰে প্ৰতাৰিত কৰি আছে, কিন্তু এই মুহূৰ্তত আমাৰ টাই আহোম জনগোষ্ঠীয় লোকসকলে ক্ষান্ত নাথাকে। গতিকে তেখেতলোকে এইবাৰ আমি ভাবিছোঁ তেখেতলোকে এটা ফল ভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতিৰ আহ্বানত খিলঞ্জীয়া জনগণ মংডুং চুংখাম উত্তৰ পূৰ্বাঞ্চল সমিতি আৰু টাই আহোম যুৱ পৰিষদ পথালিবাম আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ পথালিবামবাসী ৰাইজৰ আহ্বানত আমি অহা 31 জানুৱাৰী তাৰিখে আমি মেডাম মেফি আয়োজন কৰিছোঁ। আমি সকলোকে ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। উক্ত দিনাৰ কাৰ্যসূচীত আমাৰ ভালেকেইজন অতিথি আহি আমাৰ মাজত উপস্থিত হ'ব। উত্তৰ পূৰ্বাঞ্চলে আমি কেইবাজন অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি আমি আমাৰ অঞ্চলৰ ৰাইজে সহযোগিতা আগবঢ়াইছে। আমি সকলোকে উক্ত দিনাৰ কাৰ্যসূচীত পূৰ্ণ সহযোগিতা কৰি আমাৰ অনুষ্ঠানটি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী, পাইপ ফিটিংছ,
মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984